ওকে আমি কৰিম 7.9 কুৱেশ্যন নম্বৰ 1 তো কুৱেশ্যনটো আছে সাবস্টিটিউশন মেথডত কৰিব দিছে তো সাবস্টিটিউশন মেথড মানে আমি চেক কৰিব লাগিব যে কিবা আমি ইয়াত সাবস্টিটিউট কৰিব পাৰো নেকি আমি দেখিছো যে ইয়াত x² + 1 আছে এটো যদি মই ডিফাৰেন্সিয়েট কৰি দিও তো x ওলাব 2x ওলাব একচুয়ালি তো ইয়াত আমি জানো যে এইটো সাবস্টিটিউট কৰিলে ওপৰটো কিবা এটা কাম কৰিব পাৰিম তো আমি কি কৰো x² + 1 টো t বুলি সাবস্টিটিউট কৰি দিও কৰাৰ পিছত ডিফাৰেন্সিয়েট যদি কৰি দিও এটো 2x dx ওলাই আৰু dt হ'ব মানে dx টো ইয়াতে ওলাই আৰু এই dx টো ইয়ালে গুছি আহে ইয়াৰ পিছত x dx মানে আমি কিমান পাই যাও dt/2 আৰু এই x dx ৰ জায়গাত ইয়াত dt/2 আৰু এই x² + 1 ৰ জায়গাত t বহাই দিম এটা আমি কি বহাম ইন্টিগ্ৰেশন x dx ৰ জায়গাত dt/2 বহাই দিম আৰু 1/t হৈ যাব এটো 1/2 টো বাহিৰলৈ আহিলে আৰু ইয়াত থাকিলে 1/t dt এটো আমাৰ আনসাৰ ওলাব 1/2 log of t হয়নে আৰু প্লাস c যেহেতু ডেফিনিট ইন্টিগ্ৰেল কৰি আছো এখানে প্লাস c টো এটা লিখো বৰ্তমান 1/2 log of t জায়গাত কি বহাম আমি x² + 1 এটা কথা এটা মন কৰিবলগীয়া হ'ল যে ইয়াত আমাৰ লিমিটটা দিয়া আছিল কিন্তু ইয়াত মই যে t কৰিলো মই লিমিটবোৰ নিলিখা হলো কেলে লিখা হলো এই সাবস্টিটিউশন আমি ভেৰিয়েবলটো চেঞ্জ কৰি দিছো যে x ৰ পৰা t লে তো হেকাৰণে আমি x এই যে 0 পৰা 1 দিছে লিমিট এটো কাৰ লিমিট এটো x ভেৰিয়েবলৰ হে লিমিট আমাক ইয়াত t লিখিছো ন এটা তো t ভেৰিয়েবলৰ লিমিটটো নাজানো তো হয় দুটা ওয়েট কৰিব পাৰো এনেকে এই স্টেপটোৰ পৰা লিমিট খিনি নিলিখি এই লাষ্টত যোনটো এই স্টেপটো ওলাব ন ইয়াত আমি লিমিটটো লিখি দিব পাৰো যত আমি t জায়গাত আকৌ x পুট কৰি দিম তাত আমি 0 to 2 কৰি দিব পাৰো ঠিক আছে তাত কৰিলে আমাৰ আনসাৰ কি ওলাব half log of প্ৰথমে 2 বহিব 2² + 1 মানে 5 আৰু minus log of 0 + 1 মানে 1 আৰু log of 1 সদায় 0 হয় তো আনসাৰ পাম আমি 0 to 2 নাছিলে 0 to 1 আছিলে সৰি 0 to 1 আছিলে 0 to 1 আছিলে 0 to 1 আছে তো 1² + 1 log of 2 হ'ব তো এই log of 1 সদায় 0 হৈ যায় তো আমাৰ ওলাব 1/2 log of 2 ঠিক আছে এটো কোৱেশ্চন আৰু যদি আমি ইয়াত বলে লিমিট বহাব খোজো তেতিয়া কি কৰিব লাগিব এই যে আমি x² + 1 = t ধৰি লৈছিলো ন এই ইয়াত আমাৰ এবাৰ x ৰ জায়গাত লিমিট কিটা কি আছে 0 to 1 তো এবাৰ 0 বহাই চাম 0² + 1 তেতিয়া t কিমান ওলাব আমাৰ 1 = t আৰু নেক্সট আমাৰ আহিব যদি আমি x² ৰ জায়গাত 1 বহাই দিও মানে 1² + 1 = t মানে 1 t ওলালে 2 তো যেতিয়া x to 0 পৰা 1 যায় t লিমিটটো কি লিখিম আমি 1 to 2 মানে এটো ঠিক আছে তেতিয়া হলে আমি কি পালো হেতেন এই স্টেপটো t টোতে যদি আমি লিমিট বহাব চালু হেতেন t টোতে আমি যদি লিমিট বহাব চালু হেতেন এই স্টেপটো আমি লিখিলো হেতেন হাফ ইন্টিগ্ৰেশন t আমি এটা লিখা নাই কিন্তু এই মই চেক কৰি চালো ন তো x যেতিয়া 0 আছিল t কিমান হ'বগে আমাৰ x 0 বহাই দিলে 0² + 1 t টো হ'ব 1 তো 1 x টো যে লিমিট 1 আছিল ইয়াত 1² বহাই দিলো 1 + 1 2 হৈ গল t টো ইয়ালে গল ইয়াত আছিল 1/t dt তো আমি ডাইৰেক্ট পাম 1/2 log of t 1 to 2 হয় না ডাইৰেক্ট লিখিব পাৰিম তাহলে 1/2 log of 2 minus log of 1 ডাইৰেক্ট আনসাৰ হলে half of log of 2 মানে এনেকে t ৰ জায়গাত আকৌ x² + 1 টো পুট কৰিও আনসাৰ উলিয়াব পাৰো নহলে t ৰ লিমিটটো এক্সট্ৰাকে ক্যালকুলেট কৰি লৈ পেলাই এনেকে উলিয়াব পাৰো দুইটা ওয়েতে আমাৰ half log 2 half log 2 এ ওলাব ঠিক আছে নেক্সট কোৱেশ্চন ওকে সেকেন্ড কোৱেশ্চন লা হু সেকেন্ড কোৱেশ্চনত সাবস্টিটিউট কৰিব লাগে আমি এটা কথা জানো যে সাইনৰ ডিফাৰেন্সিয়েশন হৈছে cos তো সাইনক সাবস্টিটিউট কৰিছা আমি sin phi = t তো ইয়াত আমি পাম cos phi ইপিনে dt d phi আহিব d phi টো ওপৰত আহি গলে d phi হৈ যাব আৰু ইপিনে dt থাকি যাব ওকে বঢ়িয়া আমি আৰু এটা কথা চেক কৰি লব পাৰো যে ইয়াত আমি এটা phi জায়গাত ভেৰিয়েবল কি বহাব কৈছো t বহাব কৈছো ভেৰিয়েবল চেঞ্জ হৈছে তো ভেৰিয়েবল চেঞ্জ হৈছে মানে লিমিটটো আমাৰ চেঞ্জ কৰিব লাগিব চেক কৰি চাও
যেতিয়া আমাৰ sin phi = t জানো ন তো phi-ৰ লোৱাৰ লিমিট কি আছিলে 0 আছিলে তো sin of 0 বহাই চাওঁ sin of 0 থাকোতে t কিমান হ'ব sin of 0 আমি জানো 0 বুলি তো t = 0 মানে t ৰ লোৱাৰ লিমিট হৈ যাব 0 phi-ৰ লোৱাৰ লিমিটটো 0 আছে t ৰ লোৱাৰ লিমিটটো 0 হ'ব আপাৰ লিমিটটো চাওঁ এতিয়া sin phi = t তো sin phi ৰ জেগাত আমি বহাই দিওঁ pi/2 = t আৰু sin pi/2 মানে sin 90 আমি জানো 1 হয় তো 1 = t ওকে তো phi থাকোতে ভেৰিয়েবল আমাৰ লিমিট কিটা আছিল লোৱাৰ লিমিট 0 আপাৰ লিমিট pi/2 আৰু যেতিয়া t চেঞ্জ কৰিম আমি ভেৰিয়েবল t লে চেঞ্জ কৰি দিম এটো বনি যাব লোৱাৰ লিমিট 0 আপাৰ লিমিট 1 0 to 1 বনি যাব মানে 0 to pi/2 to t এইখিনি খলনি যদি মই t বহাই দিওঁ তেতিয়া আমাৰ 0 to 1 বহি যাব ওকে এতিয়া আমি এইখিনি t বহাব পৰা কৰি লওঁ তো আমাৰ আছে এটো পাতি লওঁ আকবাৰ ইন্টিগ্ৰেশন 0 to pi/2 root over sin phi বাহিৰত আহিব cos to the power 5 phi জেগাত মই cos to the power 4 phi আৰু cos phi d phi বুলি লিখিলো কাৰণ cos to the power 4 আৰু cos মিলি পেলাই cos to the power 5 হৈ যাব আৰু d phi টো লগতে আছে আৰু এতিয়া দেখিছো যে আমি cos phi d phi টো আমি dt বুলি লিখিব পাৰো ওকে বঢ়িয়া এইখন দেখালো পাৰিলো বাৰু pi/2 বহালো তো এতিয়া sin phi টো তেনেকৈ লিখি থৈছো এইটোক আমি এতিয়া কিবা প্ৰকাৰে sin phi লিখিব পাৰো নেকি এইটো মই যদি লিখো cos to the power 4 phi জেগাত cos square phi whole square পাৰো লিখিব আৰু cos phi d phi লিখিব পাৰো আকৌ আহিব 0 to pi/2 ইন্টিগ্ৰেশন root over sin phi আৰু এইটো জেগাত আমি এটা কথা জানো যে ৰিলেশন এটা ট্ৰিগোনোমেট্ৰিক cos square phi plus sin square phi = 1 তো এইটো জায়গা লিখি দিব পাৰো 1 minus sin square phi whole square আৰু এপিনে cos phi d phi এতিয়া আমি t বহাব পৰা হৈ গল কাৰণ sin phi বৰ জায়গা t বহাই দিম আৰু cos phi d phi জায়গাত আমি বহাই দিম dt ইন্টিগ্ৰেশন অফ এতিয়া আমি sin phi জায়গা t বহালো 1 minus sin square phi জায়গাত আমি t square এনেকৈ বহাই দিলো ওপৰ হোল স্কয়াৰটা আছে আৰু cos phi d phi জায়গা dt বহাই দিলো আৰু যেই আমি phi ৰ পৰা t লে ভেৰিয়েবলটো চেঞ্জ কৰিছো লিমিটটো চেঞ্জ হ'ব t লোৱাৰ লিমিট 0 আছিল আপাৰ লিমিট আছিল 1 ঠিক আছে এতিয়া আমি লিখিব পাৰো এটো 0 to 1 এটো t to the power half বুলি লিখিছো ঠিক আছে আৰু এটো যদি মই ভাঙি দিও মানে a - b হোল স্কয়াৰ ফৰ্মুলা লগাই দিও 1 minus 2ab 2 into 1 into t square মানে 2t square plus b square মানে t square whole square এটো হ'ব t to the power 4 বাহিৰত আছে dt এতিয়া আমি এই t to the power half টোক আমি ভিতৰলে লৈ যাম তো t to the power half টো ভিতৰলৈ লৈ গলে t to the power half into 1 হ'ব t to the power half t to the power half into 2t square তো 2 to নরমালি থাকিব এই হাফ আৰু ওপৰ 2 পাৱাৰ গিটা মিলি পেলাই আমাৰ হৈ যাব 5 t to the power 5/2 half plus 2 হৈ যাব আৰু এটো half plus 4 মানে 9 t to the power 9/2 আৰু লাষ্টত dt এটো আমি নরমালি ইন্টিগ্রেশন করব জানো ইন্টিগ্রেট যদি কৰিছো t to the power half ৰ ইন্টিগ্রেশন হ'ব t to the power 3/2 তলত 3/2 আহে তলত 2 ওপৰলৈ গুচি আহিলো এনেকৈ লিখি দিলো 2 ইনটু আহিলে 5/2 যদি আমি ইন্টিগ্রেশন মানে t to the power 5/2 ইন্টিগ্রেশন কৰো এটা প্লাস 1 টা লাগিব t to the power 7/2 তলতো 7/2 আহিব 7 টো লিখিলো বাৰু 2 টো ওপৰলৈ গলে এই 2 টো কি বনি যাব 4 আৰু প্লাস টা দিলো t to the power 9/2 কি বনি যাব t to the power 11/2 তলতো 11/2 তলৰ 2 টো ওপৰলৈ গলো ইয়াত ওপৰ 2 লিখি দিলো আৰু এটা আমি লিমিট পুট কৰিম 0 to 1 গুটেই t খিনি জায়গা আমি এটা 1 পুট কৰিলো গুটেই t খিনি জায়গা আমি 1 পুট কৰিলো প্ৰথমতে আপাৰ লিমিট বহিব ইয়াত 1 বহালে 2/3 মাইনাস ইয়াত 1 বহালে একে 1 ৰ ওপৰত জিয়ে পাও নিলিখো 1 এ হ'ব t ৰ জায়গাত 1 বহালে আনসাৰটো 1 এ থাকিব 4/7 প্লাস 2/11 আৰু গুটেই t খোপা জায়গা যদি 0 বহাই দিও এই গুটেই পাৰ্টটো 0 হৈ যাব মানে এই লোৱাৰ লিমিট বহালে গুটেই পাৰ্টটো আমি 0 লিখিব পাৰিম ঠিক আছে ভাগি গল এটো ইয়াৰ পিছত আমাৰ যে সলভ কৰিব লাগে এই তিনটা সিম্পল এলসিএম ললে হয় তো 3 7 11 তিনটা প্ৰাইম নাম্বাৰ তো এলসিএম ললে মাল্টিপ্লাই কৰিছা মাল্টিপ্লাই কৰি পেলাই আমি পাম ইহত 3 7 21 21 into 11 আমি পাম 231 11 ৰ ৰুল আছে মাল্টিপ্লাই কৰাৰ
3 231 কিমান টাইম যায় 7 11 যা কিমান 77 যা তো 3 77 যা 231 পাম 77 into 2 কিমান হ'ব 77 into 2 140 plus 14 মানে 154 7 কিমান যা 231 3 into 11 33 যা 7 33 যা 231 তো 44 ক 33 মাল্টিপ্লাই কৰিব লাগিব 4 into 33 120 plus 12 120 plus 12 132 1123 কিমান বাজাব 7 21 21 2 যা 42 তো 231 আহিলে 154 plus 42 কিমান হ'ব 691 196 minus 132 আনসার আহিলে 6 পাই দুগল থাকিল 4 9 পাই নিগল থাকিল 6 আৰু 231 this is the answer